বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি ডিডব্লিউ ফালৰ পৰা আজি শিক্ষক নিযুক্তি ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। 5550টা এলপিইউপি শিক্ষক নিযুক্তিৰ যি পিডব্লিউডি ক্যান্ডিডেট খিনিৰ ডকুমেন্টস ভেৰিফিকেশনৰ তালিকা ইতিমধ্যে পাবলিশ কৰিছে ডিডব্লিউৰ ওয়েবসাইটত 326 গৰাকী প্ৰাৰ্থী আৰু লগতে আজিৰ দিনটোত 117 গৰাকী প্ৰাৰ্থীৰ তালিকা এটা পাবলিশ হৈছে ডিডব্লিউ ফালৰ পৰা। এই দুয়োটা বিষয়ত এটো ভিডিওত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপচনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যোৱাকালি আমি এটা ভিডিও আগবঢ়াইছিলো, যি ভিডিওটোত উল্লেখ কৰা হৈছে যে মানে 326 গৰাকী প্ৰাৰ্থীৰ তালিকাভুক্ত কৰা হৈছে পিডব্লিউডি ক্যান্ডিডেটৰ। আমি ভিডিও প্ৰভাইড কৰিছিলো। আজিৰ দিনটোত আমি এইটো ভিডিওত আলোচনা কৰিম যে এই 326 গৰাকী প্ৰাৰ্থীৰ মাজৰ পৰা বাদ পৰিব, মানে বাদ পৰিব ইয়াতে কোৱা হৈছে যে 326 সংখ্যাটো নাথাকে, মানে ক্যান্ডিডেটৰ নাম্বাৰটো কমি আহিব। তো কেনেকৈ কমি আহিব আমি যদি তালিকাখন ভালদৰে চাও, তালিকাখনত আপোনালোকে দেখা পাব যে বহু কেইগৰাকী প্ৰাৰ্থী মানে ভালেখিনি প্ৰায় সংখ্যক প্ৰাৰ্থীৰ নামে ডাবল হৈ আছে। ডাবল মানে তাতে দেখা গৈছে কিছুমান প্ৰাৰ্থীয়ে এলপি আৰু ইউপি দুয়োটাতে আবেদন কৰিছিল আৰু দুয়োটাতে নাম আহিছে। কিছুমান প্ৰাৰ্থী আছে ইউপিত দুবাৰ আহিছে, এলপিতো দুবাৰকৈ আহিছে। তাৰমানে তেখেতসকলে হয়তো দুটা সাৰ্টিফিকেটৰ নম্বৰ মানে এপ্লিকেশন কৰিছিল। তাতে ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকে দুটা দেখা পাব, ফাদাৰ্স নেম আৰু ক্যান্ডিডেটস নেম দুটা সেম দেখা পাব, অকল খালি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো মানে বেলেগ দেখা পাব। তো তাৰমানে কথা হল এজন প্ৰাৰ্থী দুবাৰ বা তিনিবাৰকৈ নাম অহাও দেখা গৈছে এই তালিকাখনত। এলপি ইউপি কিছুমানৰ ইউপি ডাবল আহিছে, কিছুমানৰ এলপি ডাবলকৈ আহিছে। তো ৰেজিষ্ট্ৰেচন নম্বৰ অলপ ডিফাৰেন্স আছে, বেলেগ বেলেগকৈ আহি আছে। তো বন্ধুসকল এই যে প্ৰাৰ্থীসকল যে ডাবল হৈ আছে, কিছুমানৰ ট্ৰিপল নাম আহি আছে, প্ৰত্যেকে কিন্তু ভেৰিফিকেশনৰ পিছত এটাকে যেসকল মানে ভেৰিফিকেশনত মানে যেসকল এলাও হৈ যাব তেখেতসকলৰ কাৰণে কিন্তু এটা পোষ্টে ৰৈ যাব। তাৰ মানে এনেকুৱা দেখা যাব যে বহু প্ৰাৰ্থী আছে, প্ৰায় আপোনালোকৰ 100+ ক্যান্ডিডেট কমি যাব বুলি আমি ইয়াৰ পৰা দেখা পালো। 326ৰ মাজৰ পৰা হয়তো আপোনালোকে দেখা পাব 200 বা 200ৰ আশে-পাশে কিছু প্ৰাৰ্থীৰ নাম ৰৈ যাব এই তালিকাখনত। তাৰমানে ডাবল খিনিতো আৰু নাথাকে, ভেৰিফিকেশনৰ পিছত এইখিনি কমি যাব নিশ্চয়কৈ। তো বন্ধুসকল এয়া আছিল আমাৰ 326ৰ আসলতে প্ৰকৃত নাম্বাৰ 326 নাথাকে, ইয়াৰ মাজৰ পৰা কমি যাব। আৰু লগতে দ্বিতীয়তে আমি আন এটা তালিকা আজিৰ দিনটো ডিডব্লিউয়ে পাবলিশ কৰিছে, যেটো স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ লগত জড়িত। ইতিমধ্যে আপোনালোকে জানে ৰাজ্যত যেটো স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে ষ্টেট পুল আৰু কন্ট্ৰাকচুৱেল যি এছএছএ কাম কৰা শিক্ষকসকলৰ বাবে পাৰ্মানেন্ট ৰিক্ৰুটমেন্টৰ বাবে আবেদন বিচাৰিছিলে। তাৰে কিছু সংখ্যক প্ৰাৰ্থীক ইতিমধ্যে এপইন্টমেন্ট লেটাৰ দি দিলে আৰু লগতে কিছু সংখ্যক প্ৰাৰ্থীয়ে তেখেতসকলে গ্ৰিভেন্স দাখিল কৰিছিলে, যাৰ বাবে তেওঁলোকৰ কৰিগেণ্ডাম অৰ্ডাৰ কপিটো ডাউনলোড কৰাৰ বাবে 117 জনীয়া এটা তালিকা আজিৰ দিনটোত পাবলিশ কৰিছে। ডিডব্লিউৰ ওয়েবসাইটত গৈ এই 117 জনীয়া প্ৰাৰ্থীয়ে তেখেতসকলে আজিৰ দিনটোৰ পৰা অৰ্থাৎ 29 নৱেম্বৰৰ পৰা তেখেতসকলে নিজৰ যেটো কৰিগেণ্ডাম অৰ্ডাৰ কপি হেতু ডাউনলোড কৰি ল'ব পাৰে। তো বন্ধুসকল আজিৰ দিনটোত পাবলিশ হোৱা 117 জনীয়া যেটো তালিকা আৰু লগতে আমি ডিডব্লিউৰ যি 326 গৰাকী প্ৰাৰ্থীৰ নামৰ পৰা কোনখিনি কেনেকে বাদ হ'ব এই বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিলো। যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোৰ লগতে থাকিব। ডিডব্লিউৰ ফালৰ পৰা তথা শিক্ষামূলক চাকৰি সম্বন্ধীয় বিভিন্ন বাতৰিবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।